যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ মেট্ৰিক পাছ কৰিছে বা ইয়াৰ আগতো মেট্ৰিক পাছ কৰিছে আৰু এইবাৰ হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন ল'ম বুলি ভাবিছে, তেনে ক্ষেত্ৰত সিহঁতে কেনেকৈ দৰ্পণ পৰ্টেলত এপ্লাই কৰিব সিহঁতৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ এডমিশ্যনৰ কাৰণে। তো সেইটোৱে এইটো ভিডিঅ'ত দেখুৱাম। তো আপুনি ঘৰতে বহি নিজে কৰিব পাৰিব আপোনাৰ মোবাইলৰ পৰা। ভিডিঅ'টো কমপ্লিট দেখুৱাম, ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু শেষলৈ চাব। আৰু শেষত যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰি দিব, চেনেলত নতুনলে ছাবস্ক্ৰাইব কৰি দিব, কাৰণ ভৱিষ্যতলৈ যিবিলাক আপডেট আহি থাকে আপোনালোকৰ এডমিশ্যন ৰিগাৰ্ডিং সকলোকেইটা এইটো চেনেলত পাই যাব। প্ৰথমতে আপুনি গুগল ক্ৰমটো অ'পেন কৰি ল'ব। গুগল ক্ৰমটো অ'পেন কৰি লোৱাৰ পিছত আপুনি চাৰ্চ বাৰত টাইপ কৰি দিব দৰ্পণ বুলি। তাৰপিছত এনেকুৱা লিংক পাব, ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিলে এনেকুৱা এখন ইণ্টাৰফেচ আহি যাব। তাৰপিছত আপুনি কি কৰিব, ইয়াত এটা অপশ্যন দেখা পাইছে ষ্টুডেণ্ট এডমিশ্যন, তো ইয়াত আপুনি ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ পিছত তেনেকুৱা এখন ইণ্টাৰফেচ পাব। আপুনি তললৈ গুচি যাব, ডোণ্ট হেভ এন একাউণ্ট, ক্লিক হিয়াৰ টু ৰেজিষ্টাৰ এ নিউ একাউণ্ট। তো ক্লিক হিয়াৰ যিটো অপশ্যন দেখা পাইছে ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তেনেকুৱা এখন ইণ্টাৰফেচ পাব আপুনি, ষ্টুডেণ্ট এপ্লিকেশ্যন ফৰ্ম 2024। তো প্ৰথমতে আপুনি কি কৰিব, আপুনি ইয়াত আপোনাৰ বৰ্ডটো চিলেক্ট কৰিব লাগিব। আপুনি যদি সেৱা বৰ্ডৰ হয় সেৱা দি দিব, যদি আপুনি বেলেগ আদাৰ বৰ্ডছৰ হয় তেনে আদাৰ দি দিব। তাৰপিছত আপুনি কি কৰিব, আপোনাৰ 10th পাছিং ইয়াৰটো আপুনি ইয়াৰ পৰা বাছি ল'ব লাগিব। ইয়াত যদি আপুনি ক্লিক কৰিব, ক্লিক কৰিলে এনেকুৱা লিষ্ট ওলাই আহিব। আপুনি কোনটো চনত পাছ কৰিছিলে মেট্ৰিক সেইটো আপুনি ইয়াৰ পৰা বাছি ল'ব। যদি আপুনি 2024 পাছ কৰিছে তেনে ক্ষেত্ৰত সেইটো দি দিব। তাৰপিছত ইয়াত আহিছে নেম অফ দ্য ক্লাছ 10th এক্সামিনেশ্যন। তো আপুনি যদি SSLC হয় তো সেইটো আপুনি দি দিব, আৰু যদি আপোনাৰ মাদ্ৰাছা হয় AHM বুলি দি দিব। তাৰপিছত ইয়াত আহিছে আপোনাৰ ৰোল নম্বৰ। 4A আপুনি ইয়াত ৰোলটো দি দিব। তাৰপিছত 4B আপুনি ইয়াত নাম্বাৰটো দি দিব। দি দিয়াৰ পিছত ইয়াত আপুনি চাব পাইছে 5 নম্বৰ দিছে টোটেল মাৰ্কছ। তো যিহেতু টোটেল মাৰ্কছটো 600 থাকে, তো সেইটো বাই ডিফল্ট আহি থাকিব। তাৰপিছত আপুনি ইয়াত চাব পাৰিছে মাৰ্কছ অবটেইন। তো আপুনি কিমান মাৰ্কছ পাইছে, 6 নম্বৰ যিটো অপশ্যন দেখা পাইছে ইয়াত আপোনাৰ মাৰ্কছটো দি দিব। ধৰি লওক আপুনি 487 পাইছে, তো সেইটো আপুনি ইয়াত দি দিব। দি দিয়াৰ পিছত অট'মেটিকেলি 7 নম্বৰত আপোনাৰ পাৰ্চেণ্টেজটো ওলাই পৰিব যে আপোনাৰ কিমান পাৰ্চেণ্টেজ হৈছে। তাৰপিছত ইয়াত আহিছে আপোনাৰ ফুল নেমটো ইয়াত আপুনি দি দিব। আপোনাৰ 10th চাৰ্টিফিকেটত যিটো নাম আছে সেইটো আপুনি ইয়াত দি দিব। আপোনাৰ কমপ্লিট নেমটো ইয়াত দি দিব, ইয়াৰ ফুল নেম। তাৰপিছত ইয়াত আহিছে ডেট অফ বাৰ্থ। তো ডেট অফ বাৰ্থত যদি আপুনি ক্লিক কৰিব, ক্লিক কৰি দিলে এনেকুৱা এখন ইণ্টাৰফেচ আহিব। তাৰপিছত আপুনি ইয়াৰ পৰা ইয়েৰটো বাছি ল'ব যে আপুনি কিমান চনত জন্মগ্ৰহণ কৰিছিলে। তো সেইটো আপুনি ইয়াত দি দিব। দি দিয়াৰ পিছত আপুনি আপোনাৰ যিটো ডেট অফ বাৰ্থ হয় সেইটো আপুনি চিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াত আহিব আপোনাৰ মাদাৰ্ছ নেম। তো মাদাৰ্ছ নেমটো আপুনি দি দিব যে আপোনাৰ মাৰ নাম কি হয়। যিকেইটা ডিটেইলছ দিব সেই গোটেইকেইটা আপোনাৰ 10th মাৰ্কশ্বিটটো ৰেফাৰ কৰিব। তো 10 নম্বৰত আপোনাৰ মাদাৰ্ছ নেমটো দি দিব। দি দিয়াৰ পিছত 11 নম্বৰত আহিছে ফাদাৰ্ছ নেম। তো ফাদাৰ্ছ নেমটো আপুনি 11 নম্বৰ দি দিব, মানে আপোনাৰ দেউতাৰ নামটো ইয়াত দি দিব। গাৰ্জেন্স নেমটো আপুনি ইয়াত দি দিব পাৰে, 12 নম্বৰ যিটো অপশ্যন দেখা পাইছে গাৰ্জেন নেমটো আপুনি দি দিব। তাৰপিছত 13 নম্বৰত আহিছে ইমেইল ID। তো ইমেইল IDটো অপশ্যনেল হয়, যদি আপোনাৰ ইমেইল ID আছে তেনেক্ষেত্ৰত আপুনি দি দিব, যদি নাই নিদিলেও হৈ যাব। তাৰপিছত 14 নম্বৰত আহিছে 10 ডিজিট মোবাইল নাম্বাৰ। তো মোবাইল নাম্বাৰটো এইটো বক্সত আপোনাৰ ভৰাই দিব লাগিব। আপোনাৰ যিটো 10 ডিজিট মোবাইল নাম্বাৰ হয় সেইকেইটা আপুনি ইয়াত ভৰাই দিব লাগিব। তাৰপিছত ইয়াত আহিছে 15 নম্বৰত দিছে আৰু কনফাৰ্ম 10 ডিজিট মোবাইল নাম্বাৰ। আপুনি ওপৰত যিটো মোবাইল নাম্বাৰ দিছে তলতো সেই চেম মোবাইল নাম্বাৰটো দি দিব। দি দিয়াৰ পিছত 16 নম্বৰত ইয়াত আহিছে চিলেক্ট নেশ্যনেলিটি। তো নেশ্যনেলিটি ইণ্ডিয়ান, যদি আপুনি ভাৰতীয় হয় সেইটো ইণ্ডিয়ানে দি দিব। তাৰপিছত ইয়াত আহিছে 17 নম্বৰত আধাৰ নাম্বাৰ। তো আধাৰ নাম্বাৰটো আপুনি দি দিব, আপোনাৰ যিটো আধাৰ নাম্বাৰ হয় সেইটো আপুনি দি দিব। আৰু যদি নাই তেনে ক্ষেত্ৰত সেইটো নিদিলেও হৈ যায়, কাৰণ ইয়াত ষ্টাৰ মাৰ্ক দিয়া হোৱা নাই। তাৰপিছত 18 নম্বৰত আহিছে পাৰ্চনেল এনৰলমেণ্ট নাম্বাৰ। তো PEN নাম্বাৰ, যিটো আপোনাৰ স্কুলত আপুনি খবৰ কৰিলে পাই যাব। তো সেই PEN নাম্বাৰটো যদি আছে আপোনাৰ সেইটো আপুনি দি দিব, আৰু যদি নাই তেনে ক্ষেত্ৰত ইয়াত ষ্টাৰ মাৰ্ক দিয়া হোৱা নাই, মেণ্ডেটৰী নহয়। তাৰপিছত 19 নম্বৰত আহিছে চাব পাৰে এড্ৰেছ ফৰ কমিউনিকেশ্যন। তো যোগাযোগৰ ঠিকনা আপোনাক কেনেকৈ যোগাযোগ কৰিব পাৰিব সেইটো আপোনাৰ ইয়াত দিব লাগিব। তো প্ৰথমতে এড্ৰেছ লাইন 1ত আপুনি আপোনাৰ যদি গাঁও অঞ্চলত থাকে বা আপুনি চহৰ অঞ্চলত থাকে প্ৰত্যেক সেইকেইটাৰ নাম দি দিব। যদি গাঁও অঞ্চলত থাকে গাঁৱৰ নাম দি দিব। আপোনাৰ এড্ৰেছটো যদি অলপমান দীঘলীয়া হয় সেইকেইটা আপুনি ভৰাই দিব পাৰে এডিশ্যন। তাৰপিছত ষ্টেট আহিছে, ষ্টেটটো আপুনি আছাম যদি হয় অসম চিলেক্ট কৰি দিব, যদি বেলেগৰ হয় বেলেগ দি দিব। তাৰপিছত ডিষ্ট্ৰিক্ট ইয়াৰ পৰা আপুনি চিলেক্ট কৰি ল'ব, আপুনি যোনটো ডিষ্ট্ৰিক্টৰ হয় সেইটো আপুনি দি দিব। তাৰপিছত ইয়াত আহিছে পোষ্ট অফিচ। তো পোষ্ট অফিচৰ নামটো আপুনি ইয়াত লিখি দিব এইটো বক্সত। তাৰপিছত ইয়াত আহিছে পিনক'ড। তো পিনক'ডটো আপুনি দি দিব এইটো বক্সত। তাৰপিছত ইয়াত আহিছে ভিলেজ নেম। তো ভিলেজ নেমটো আপুনি দি দিব, ভিলেজ আপুনি কোনটো টাউনৰ হয় কি হয় সেইটো আপুনি দি দিব। আৰু এড্ৰেছ লাইন 1ত যদি ভিলেজ ইয়াত দি দিছে তেনেক্ষেত্ৰত এড্ৰেছ লাইন 1 আৰু 2ত আপুনি আপোনাৰ ভিলেজৰ পট্টি থাকিলে বা আপোনাৰ কিবা গলি থাকিলে সেইকেইটা আপুনি দি দিব পাৰে। নেক্সট আহিছে চিলেক্ট ৰিলিজিয়ন। তো 20 নম্বৰৰ যিটো অপশ্যন দেখা পাইছে ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপুনি হিন্দু হ'লে হিন্দু দি দিব, ইছলাম হ'লে ইছলাম দি দিব, খ্ৰীষ্টিয়ান হ'লে খ্ৰীষ্টিয়ান দি দিব। আপুনি যোনটো ধৰ্মৰ হয় সেইটো আপুনি দি দিব। তাৰপিছত ইয়াত আহিছে চিলেক্ট কাষ্ট। তো এতিয়া আপুনি ইয়াত কাষ্টটো আপুনি চিলেক্ট কৰিব লাগিব। SC হ'লে SC, ST হ'লে ST, ST প্লেইনছৰ হ'লে প্লেইনছ, ST হিলছৰ হ'লে হিলছ, যদি OBC হয় তেনেহ'লে OBC, MOBC হ'লে MOBC দি দিব। তাৰপিছত ইয়াত আহিছে চিলেক্ট জেণ্ডাৰ। তো ইয়াৰ পৰা আপুনি 22 নম্বৰ যিটো অপশ্যন দেখা পাইছে এইটো আপুনি জেণ্ডাৰটো চিলেক্ট কৰিব। আপুনি পুৰুষ হ'লে মেল দিব, আৰু যদি মহিলা হয় ফিমেল দি দিব। তাৰপিছত ইয়াত আহিছে ৱেডাৰ বিলং
টু স্পেচিয়েল এবল্ড কেটেগৰী 23 নম্বৰ যিটো অপশ্যন দেখাইছে মই 23 নম্বৰৰ কথাটো কৈ আছোঁ তো যদি আপুনি ফিজিকেলি চেলেঞ্জ হয় বা আপুনি বিকলাংগ হয় আপোনাৰ কিবা হাত ভৰি কিবা যদি প্ৰব্লেম আছে তেনেক্ষেত্ৰত আপুনি ইয়াছত ক্লিক কৰি দিব নতুবা আপুনি এইটো নোট এৰি দিব 24 নম্বৰ যিটো অপশ্যন দেখাইছে ৱেদাৰ বিলং টু টি ট্ৰাইব কমিউনিটি যদি আপুনি চাহ জনগোষ্ঠীয় সম্প্ৰদায়ৰ হয় তেনেক্ষেত্ৰত আপুনি ইয়াছত ক্লিক কৰি দিব আৰু নতুবা যদি নহয় তেনেক্ষেত্ৰত নোট ক্লিক কৰি দিব তো তাৰপিছত 25 নম্বৰ আছে ডু ইউ হেভ এনি ষ্টেট নেশ্যনেল এক্সট্ৰা কাৰিকুলাম এক্টিভিটি চাৰ্টিফিকেট ইন স্পৰ্টছ কালচাৰ অৰ NCC যদি আপোনাৰ NCC চাৰ্টিফিকেট আছে বা কালচাৰেল প্ৰগ্ৰামত কিবা পাৰ্টিচিপেট কৰিছিলে বা স্পৰ্টছত পাৰ্টিচিপেট কৰিছিলে ষ্টেট লেভেলত বা নেশ্যনেল লেভেলত তেনেক্ষেত্ৰত আপুনি ইয়েছত ক্লিক কৰি দিব আৰু যদি নাই কৰা তেনেক্ষেত্ৰত নোট ক্লিক কৰি দিব তাৰপিছত ইয়াত এটা অপশ্যন দিছে ৱেদাৰ বিলং টু APL অৰ BPL কেটেগৰী তো ইনকাম চাৰ্টিফিকেট অফ ফেমিলি ইছ্যুড বাই কনচাৰ্ণ ৰেভিনিউ চাৰ্কেল তো ইয়াত দিছে আপুনি যদি APL বা BPL কেটেগৰীৰ হয় তেনেক্ষেত্ৰত আপুনি ইয়াৰ পৰা সিলেক্ট কৰি দিব আপুনি যদি APL হয় APL দিব BPL হলে BPL দিব তো ইয়াত এটা ৰেডমাৰ্ক দিছে ইনকাম চাৰ্টিফিকেট অফ ফেমিলি ইছ্যুড বাই কনচাৰ্ণ ৰেভিনিউ চাৰ্কেল তো আপুনি ইয়াত ইনকাম চাৰ্টিফিকেট এটা দিব লাগিব যিটো আপোনাৰ ৰেভিনিউ চাৰ্কেলৰ পৰা আপুনি লৈ আনিব লাগিব তাৰপিছত ইয়াত আহিছে 27 নম্বৰ দিছে আপলোড ৰিকুৱাৰ্ড ডকুমেণ্ট তো আপলোড ৰিকুৱাৰ্ড যিটো ডকুমেণ্ট দেখা পাইছে ইয়াত আপোনাৰ ফটো আপোনাৰ আপলোড কৰিব লাগিব পাছপোৰ্ট সাইজ ফটো 1 MBৰ তলত হ'ব লাগিব তো JPG বা PNG ফৰ্মেটত আপুনি দি দিব পাৰে ব্ৰাউজ যিটো অপশ্যন দিছে ইয়াত ক্লিক কৰিলে গ্যালাৰী অপশ্যন ওলাই আহিব তাৰ পৰা আপুনি ফটোটো বাছি দিব তাৰপিছত ইয়াত আছে আপলোড 10th মাৰ্কশ্বিট তো আপোনাৰ যিটো 10th মাৰ্কশ্বিট হয় সেইটো আপুনি স্কুলৰ পৰা যদি আনিছে তেনেকৈ সেইটো ফটো মাৰি আপুনি ইয়াত আপলোড কৰি দিব যেনেকৈ আপুনি ফটোটো আপলোড কৰিলে পাছপোৰ্ট সাইজ তেনেকৈ আপুনি মাৰ্কশ্বিটটো আপলোড কৰিব লাগিব তাৰপিছত ইয়াত আহিছে আপলোড কাষ্ট চাৰ্টিফিকেট তো এতিয়া ইয়াত অপশ্যনেল দিছে বৰ্তমান কিন্তু এডমিশ্যনৰ টাইমত আপোনাৰ হয়তো দৰকাৰ হ'ব পাৰে যদি আপোনাৰ কাষ্ট চাৰ্টিফিকেটখন আছে তেনেক্ষেত্ৰত আপুনি এতিয়াই আপুনি আপলোড কৰি দি দিব পাৰে তাৰপিছত ইয়াত এটা দিছে গেপ মোৰ দেন 3 years মে টেক পাৰ্মিশ্যন ফ্ৰম কাউন্সিল যদি আপোনাৰ 3 বছৰতকৈ বেছি গেপ আছে মেট্ৰিক পাছ যদি আপুনি 2019 বা 18 তেনেকুৱা মানত কৰিছে তেনেক্ষেত্ৰত আপোনাৰ এটা পাৰ্মিশ্যন ল'ব লাগিব কাউন্সিলৰ পৰা তাৰপিছত ইয়াত আহিছে আপলোড BPL চাৰ্টিফিকেট তো BPL চাৰ্টিফিকেটটো আপুনি ইয়াত আপলোড কৰি দি দিব যিহেতু আপুনি BPL কেটেগৰীৰ তো আপুনি সেইটো ইয়াত ফটো মাৰি দি দিব আপোনাৰ BPL কাৰ্ডটো তাৰপিছত ইয়াত আহিছে 4 digit লগইন পিন ফৰ ইয়ৰ চইচ তো 28 নম্বৰ অপশ্যনটো দেখা পাইছে 28 নম্বৰত আপুনি এটা পিন সেট কৰিব লাগিব যেনেকৈ আপুনি আপোনাৰ মোবাইলৰ পাছৱৰ্ড সেট কৰে তেনেকৈ আপুনি 4টা পিন সিলেক্ট কৰিব লাগিব আৰু সেই পিন কেইটা দি আপুনি যেটো আপোনাৰ লগইন কৰিব লাগে সেইটো আপুনি কৰিব পাৰিব আৰু যেতিয়া আপুনি ধৰক কলেজ বা কিবা সিলেক্ট কৰিলে তেনে ক্ষেত্ৰত আপোনালোকে সেই পিনটো দি আপুনি লগইন কৰি তাৰ পিছতে সিলেক্ট কৰিব পাৰিব 29 নম্বৰটো সেম তেনেকৈ আপুনি যেটো ওপৰত 4টা পিন দিছে ঠিক তেনেদৰে সেই 4টা সেম পিন আপুনি ইয়াত দি দিব কনফাৰ্ম কৰিব কাৰণে তাৰপিছত ইয়াত যেটা টিক মাৰ্ক দেখা পাইছে ইয়াত আপুনি টিক কৰি দিব ইয়াত এটা নোটিছ দিছে সেফলি নোট ডাউন ইয়োৰ 10 digit মোবাইল নাম্বাৰ ডেট অফ বাৰ্থ এণ্ড লগইন পিন ফৰ লগইন ইনটু দ্য পৰ্টেল তো আপোনাৰ যোনটো মোবাইল নাম্বাৰ দিছে সেইটো আপুনি লিখি থওক এটা বহিত ডেট অফ বাৰ্থটো আপুনি লিখি থওক তাৰপিছত আপুনি ইয়াত লগইন পিনটো লিখি থব যেটো 4টা নম্বৰ এতিয়া আপুনি 28 29 নম্বৰ বক্সত দিছে গোটেইখিনি ডিটেইলছ ফিল আপ কৰি দিয়াৰ পিছত আপুনি প্ৰসিড টু নেক্সটত ক্লিক কৰি দিব আৰু ইয়াৰ আগত এবাৰ চাই ল'ব যে আপোনাৰ গোটেইকিটা ডিটেইলছ কাৰেক্ট হৈছে নে নাই যেতিয়া আপুনি প্ৰসিড টু নেক্সটত ক্লিক কৰি দিব তাত নেক্সট অপশ্যন বুলি পাব বা ওকে অপশ্যন পাব পপ আপ পাব সেইকেইটাত আপুনি ওকে কৰি দিব বা নেক্সটত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যেটো স্টেপ 1 হয় যেটো আপোনাৰ প্ৰফাইল ৰেজিষ্ট্ৰেচন হয় সেইটো হৈ গৈছে তাৰপিছত আপুনি কলেজ সিলেক্ট কৰিব লাগিব আৰু সেই কলেজ সিলেকশ্যন কেনেকৈ কৰিব মই আপোনালোকক দেখুৱাম যে আপুনি কেনেকৈ কলেজ সিলেক্ট কৰিব তাৰপিছত ষ্ট্ৰীম সিলেক্ট কৰিব লাগিব সেইটো আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত দেখুৱাম তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি থব তো আশা কৰোঁ মই আপোনালোকক হেল্প কৰিব পাৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক কৰি দিব আৰু আপোনাৰ বন্ধু বান্ধৱী যিমান আছে সকলোকে শ্বেয়াৰ কৰি দিয়ক যেন সিহঁতেও উপকৃত হয় ধন্যবাদ জয় আই অসম